মৰিয়নিৰ চেলেংঘাটত আচাৰ চেলেংঘাট আঞ্চলিক সমিতিৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন। চেলেং চাহ বাগিচাৰ অন্তৰ্গত এলেকাত চাহ শ্ৰমিকে ভোগ কৰি অহা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে চেলেং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। দুমাহৰ আগতে বাগিচাৰ পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে এই ধৰ্ণা কাৰ্যসূচী পালন কৰে। ধৰ্ণা কাৰ্যসূচীত অন্ততঃ পৰিচালকৰ হাতত পুনৰ এক স্মাৰক পত্ৰ প্ৰদান কৰে। দাবীসমূহ শীঘ্ৰেই পূৰণ নহ'লে সৰ্বাত্মক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে। আজি আমি চেলেং চাহ বাগিচাত মুখ্য কাৰ্যালয়ত আমাৰ তিনিটা ডিভিজনৰ বিভিন্ন সমস্যাক লৈ আমি আজি 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু আমাৰ দাবীবিলাক হৈছে দীৰ্ঘদিনীয়া দাবী, যিবিলাক দাবী কিন্তু মেনেজমেণ্ট বা বাগিচা মালিক পক্ষই আজিলৈকে পূৰণ কৰা নাই। আমি আজি এই ধৰ্ণা প্ৰতিবাদৰ কাৰ্যসূচীৰ যোগেদি তেওঁলোকে আজি লাষ্ট আৰু শেষ সকিয়নি দিছোঁ। তেওঁলোকে যদি আমাৰ দাবীবিলাক পূৰণ নকৰে আমি অৱস্থান ধৰ্মঘট, তাৰপিছত আমি আমৰণ অন্নখন দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। আজি আমি স্মাৰক পত্ৰ পৰিচালক মহোদয়ক প্ৰদান কৰিলোঁ। ইয়াৰ পিছত আমি জিলা প্ৰশাসন, চাৰ্কুল, শ্ৰম মন্ত্ৰী সকলোকে আজি আমি প্ৰতিলিপি প্ৰেৰণ কৰিম। আৰু যদি এই সমস্যাবিলাক কিন্তু কোনো ধৰণৰ যদি জিলা প্ৰশাসনে বা মালিক পক্ষই যদি গুৰুত্ব আৰোপ নকৰে, কিন্তু আমি চেলেংঘাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই ইয়াৰ পিছত কিন্তু বিভিন্ন ধৰণৰ আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী চলাই লৈ যাম বুলি আমি আজি সকীয়াই দিছোঁ। আৰু যদি ইয়াৰ কোনো ধৰণৰ যদি অপ্ৰকৃত ঘটনা সৃষ্টি হ'বলগীয়া হয়, সম্পূৰ্ণ জিলা প্ৰশাসন আৰু বাগিচা কৰ্তৃপক্ষ দায়ী হ'ব। আমি ইয়াৰ পিছত আমি বাগানে চালানে যাই শ্ৰমিকসকলক সজাগ কৰি আমি শ্ৰমিকসকলক লৈ পেলাই আন্দোলন কৰিম। যদি তেওঁলোকে আমাৰ দীৰ্ঘদিন ধৰি শ্ৰমিকসকলে খাটি হোৱা শ্ৰমিকসকলক যদি PF গেছুটি তেওঁলোকক আদায় নকৰে আৰু PF গেছুটি স্থায়ীকৰণ যদি নকৰে, যিসকলৰ আমাৰ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকক যদি উপযুক্ত সন্মান, তেওঁলোকক উপযুক্ত পদত যদি নিযুক্তি নিদিয়ে। আৰু আমি এটা কথা গম পাইছোঁ, ইয়াত আমাৰ চেলেং চাহ বাগিচা যিটো PF বাবু, তেওঁ PF হোল্ডাৰৰ যিখিনি কাম কৰিব লাগে তেওঁ কিন্তু আমাৰ শ্ৰমিকৰ পৰা পইচা লৈ কাম কৰিব আহিছে। কিন্তু এনে যদি আমি আজি তেওঁৰ নামত আজি আমি এটা অভিযোগ পত্ৰ দিম। মেনেজাৰ যে বাগিচা কৰ্তৃপক্ষ যদি তেওঁৰ ওপৰত ব্যৱস্থা নলয়, কিন্তু আদিবাসী ছাত্ৰ সন্থাই তেওঁক আমি অফিচৰ পৰা টানি লৈ কিন্তু আমি থানাত লৈ যাবলৈ বাধ্য হ'ম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।